হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি একেবাৰে টেষ্টি একদম তাৰাক্তি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমি সকলোৱে আচলতে ঘৰত বনাই খাওঁৱেই, একেবাৰে কমন ৰেচিপি, কিন্তু এটা নতুন ষ্টাইলত বনাওঁ বুলি ভাবিছোঁ। ইয়াত মই মিঠাতেল ইউজ কৰিছোঁ। সাধাৰণতে পকৰি বনাওঁতে কেতিয়াবা ৰিফাইনো ইউজ কৰা হয়, কিন্তু মই মিঠাতেলে ইউজ কৰোঁ, যিহেতু মিঠাতেল এটা হেল্ডি অপশ্যন। আপোনালোকে পকৰি কেনেকৈ বনায় সকলোৱে জানেই। সেয়েহে আজি ফুলকবি পকৰি বনাম বুলি ভাবিছোঁ। ফুলকবি পকৰিটোতো আচলতে কেনেকৈ বনায় সেইটোও আমি সকলোৱে জানো। মই কিন্তু আজি মিহি মিহিকৈ কাটি লৈছোঁ, তাৰপিছতে গোটা গোটাকৈ এনেকৈ এটা হৈ আছে, দেখিছেনে বাৰু? তেনেকৈ বইল কৰি ল'লোঁ। এতিয়া আৰু একো মা মছলা দিয়া নাই, ধনিয়া পাত দি দিছোঁ আৰু নিমখ হালধি আৰু পিঁয়াজ মিহি মিহিকৈ কাটি দিছোঁ। একদম ৰেডিয়ে হৈ গৈছে। আপোনালোকে টমেট' চচ পিনাট চাটনিৰ লগত এনজয় কৰিব পাৰে। মোৰ এটাকৈ মই এনেকৈ দিও আছোঁ মচমচীয়াকৈ ভাজিবলৈ কাৰণে। সাধাৰণতে সদায় ল' ফ্লেমত ভাজিব লাগে। টাইমটো বেছি কনজিউম কৰে, কিন্তু খাবলৈ বিৰাটেই ক্ৰিস্পি আৰু বহুত ভাল হয়, আমি সকলোৱে জানো। এতিয়া ৰেডি হৈ গ'ল। মই আজি পিনাট চাটনি বনাইছোঁ, পিনাট চাটনিৰ লগত এনজয় কৰিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমবাৰৰ কাৰণে চাই আছে যদি নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব দেই। নতুন ৰেচিপিজ, নতুন ভিডিঅ' সদায় আপোনালোকৰ ওচৰলৈ আহি থাকিব। আপোনালোকে ইভিনিং টাইম নহ'লে লাঞ্চতো এনজয় কৰিব পাৰে, গেষ্ট আহিলেও দিব পাৰে।